বাচ্চা দুটা কিয় লৈ আহিলি ঘৰত? কি লাগে? স্বামীৰ বিৰুদ্ধে গোচৰ কি কৰিছে? কাক বিয়া কৰাইছে? ক'ৰ পৰা আনিছে? কিন্তু আনাটো কনফাৰ্ম? ফটো আছে? ক'ত চাকৰি কৰে সি? কি ডিপাৰ্টমেণ্ট? কেছ ৰেজিষ্টাৰ কৰা। হ'ব, মই কৰিছোঁ। চাওঁ কাক বিয়া পাতিছে। এইটো মোক বাচ্ছাৰ ফটো দিছে, মোক 16 তাৰিখে ছাৰ মোৰ কেছ আছে, সি মোক দম দিছে তাহাঁতৰ ধুনীয়াকৈ হৈছে যে 16 তাৰিখে মোক আহি ডিভ'ৰ্চ দিবি, নহ'লে বাচ্ছা দুটা মই লৈ যাম। আজি ৰাতি এৰেষ্ট কৰিবি, তেতিয়া মোক কবি। পইচাও দিয়া নাই। মই কৰাইছোঁ যা, তোৰ ব্যৱস্থা হ'ব দে, তই চিন্তা কৰিব নালাগে। বাচ্ছা দুটা কিয় লৈ আহিলি ঘৰত? কি লাগে? স্বামীৰ বিৰুদ্ধে গোচৰ কি কৰিছে? কাক বিয়া কৰাইছে সি? ক'ৰ পৰা আনিছে? কিন্তু আনাটো কনফাৰ্ম? ফটো আছে? ক'ত চাকৰি কৰে সি? কি ডিপাৰ্টমেণ্ট? কেছ ৰেজিষ্টাৰ কৰা। হ'ব, মই কৰিছোঁ। চাওঁ কাক বিয়া পাতিছে। এইটো মোক বাচ্ছাৰ ফটো দিছে, মোক 16 তাৰিখে ছাৰ মোৰ কেছ আছে, সি মোক দম দিছে তাহাঁতৰ ধুনীয়াকৈ হৈছে যে 16 তাৰিখে মোক আহি ডিভ'ৰ্চ দিবি, নহ'লে বাচ্ছা দুটা মই লৈ যাম। আজি ৰাতি এৰেষ্ট কৰিবি, তেতিয়া মোক কবি। পইচাও দিয়া নাই। মই কৰাইছোঁ যা, তোৰ ব্যৱস্থা হ'ব দে, তই চিন্তা কৰিব নালাগে।